নমস্কাৰ, আজি মই আহিছোঁ গুৰুজনাৰ জন্মস্থান মহাপবিত্ৰ বটদ্ৰৱা থানলৈ। ইয়াৰ পুৰণি দৃশ্যবোৰ চাগে আপোনালোক সকলোৰে চিনাকি, কিন্তু আজি মই আপোনালোকক কেৱল থান দৰ্শনেই নহয়, মই দেখুৱাম ইয়াৰ এক নতুন আৰু বৈপ্লৱিক পৰিৱৰ্তন। এতিয়া প্ৰথমে গুৰুজনাৰ চৰণত সেৱা আভাস জনাই লওঁ আৰু তাৰপিছতে আমি যাম নতুনকৈ নিৰ্মাণ হোৱা সেই বিশাল প্ৰকল্পটোলৈ। এতিয়া মই য'ত আছোঁ, জানেনে এই ঠাইখিনিৰ গুৰুত্ব কিমান? এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থান। কিন্তু 2016 চনৰ আগৰ ইতিহাস আছিল কেৱল উপেক্ষা আৰু অৱহেলাৰ, যি ঠাইত গুৰুজনাৰ পবিত্ৰতা হেৰাই যোৱাৰ উপক্ৰম হৈছিল। আজি সেই ঠাই কেনেকৈ সলনি হ'ল চাওকচোন। কিমান যে ধুনীয়াকৈ এই ঠাইখিনি সজাই তোলা হৈছে। ইয়াৰ আঁৰৰ আচল কাহিনীটো চাগে আপোনালোক বহুতেই নাজানে। বৰ্তমানৰ চৰকাৰে এক দৃঢ় সংকল্প লৈ 1000 বিঘাতকৈও অধিক ভূমি বেদখলমুক্ত কৰিলে আৰু ইয়াৰে প্ৰায় 162 বিঘা ভূমিত 227 কোটি টকা ব্যয় কৰি এই সাংস্কৃতিক কেন্দ্ৰটো গঢ়ি তোলা হৈছে। আৰু এই পবিত্ৰ থানখনক আজি বিশ্বমানৰ এক আধ্যাত্মিক আৰু সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা হ'ল। মহাপুৰুষজনাৰ উত্তৰাধিকাৰী হিচাপে তেওঁৰ জন্মভূমিক সুন্দৰকৈ গঢ়ি তোলাটো আমাৰ দায়িত্ব। এয়া কেৱল এটা নিৰ্মাণ নহয়, এয়া হৈছে অসমীয়া সাংস্কৃতিক পৰিচয়ৰ পুনৰুদ্ধাৰ। আজি আমাৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্য সুৰক্ষিত। অতীতৰ সন্মান আৰু ভৱিষ্যতৰ আদৰণি আজি আমাৰ হাতত। এয়া এক সৰ্বাংগীন পৰিৱৰ্তন। আমাৰ গৌৰৱ, আমাৰ ঐতিহ্য।